ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ মাজলৈ এটা কবিতা লৈ আহিছোঁ। লেচন 10। কবিতাটোৰ নাম হৈছে দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল। প্ৰথমতে মই কবিতাটো পঢ়ি শুনাইছোঁ, তাৰপিছত ইয়াৰ অসমীয়া অৰ্থ পাছত বুজাই দিম। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল had a quarrel, and the former called the latter little prig. Ban replied, "You are doubtless very big, but all sort of things and weather must be taken in together to make up a year and a sphere. And I think it no disgrace to occupy my place, if I am not so large as you, and you are not so small as I, and not half so spry. I will not deny you make a very pretty squirrel track. Talents differ. All is well and wisely put. If I cannot carry forest on my back, neither can you crack a nut. ৰাল্ফ ৱাল্ডো এমাৰছন এখেতে লিখিছিল এই কবিতা। এতিয়া কবিতাটোৰ মূল ভাৱলৈ আহা। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল। পৰ্বত আৰু এটা কেৰ্কেটুৱা। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল হেড এ কোৱাৰেল। এদিনাখন কি হ'ল, পৰ্বত আৰু এটা কেৰ্কেটুৱাৰ মাজত কাজিয়া হৈছিল। এণ্ড দ্য ফৰ্মাৰ কল দ্য লেটাৰ লিটল প্ৰিগ। এণ্ড দ্য ফৰ্মাৰ মানে আগৰজন মানে কি, মাউণ্টেইন পৰ্বতটোৱে কল দ্য লেটাৰ মানে হৈছে কেৰ্কেটুৱা। পৰ্বতটোৱে কেৰ্কেটুৱাটোক কৈছিল, লিটল প্ৰিগ, তুমি অতি তুচ্ছ প্ৰাণী। লিটল প্ৰিগৰ অৰ্থ হৈছে তুচ্ছ প্ৰাণী। বান ৰিপ্লাইড, বান মানে কেৰ্কেটুৱাটোক বুজাইছে। তেতিয়া তাক যেতিয়া পৰ্বতটোৱে ক'লে তুমি অতি তুচ্ছ প্ৰাণী, তেতিয়া কেৰ্কেটুৱাটোৱে উত্তৰ দিছিল, ইউ আৰ ডাউটলেছ ভেৰি বিগ, বাট অল শ্বৰ্ট অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক অফ এ ইয়াৰ এণ্ড এ স্ফেয়াৰ। তেতিয়া কেৰ্কেটুৱাটোৱে কি উত্তৰ দিছিল শুনা, তুমি নিঃসন্দেহে বহুত ডাঙৰ। কেৰ্কেটুৱাটোক যেতিয়া পৰ্বতটোৱে তুচ্ছ প্ৰাণী বুলি কৈছিল, কেৰ্কেটুৱাটোৱে তাৰ উত্তৰত পৰ্বতটোক কৈছিল, তুমি নিঃসন্দেহে বহুত ডাঙৰ, তুমি যে ডাঙৰ ইয়াত কোনো সন্দেহ নাই। কিন্তু বাট অল শ্বৰ্ট অফ থিংছ এণ্ড ৱেডাৰ, কিন্তু পৃথিৱীৰ সকলোবোৰ সৰু বৰ বস্তু একেলগ হৈ বা লগ লাগি, আৰু ৱেডাৰ আৰু গোটেই 4টা ঋতু লগ লাগি কি হৈছে, মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আপ এ ইয়েৰ, এটা বছৰ হৈছে, এণ্ড এ স্ফিয়াৰ, আৰু এনেদৰেই সৰু বৰ বস্তু লগ লাগি পৃথিৱীখনৰ সৃষ্টি হৈছে। এতিয়া মন কৰা, ছেকেণ্ডৰ পৰা মিনিট হয়, মিনিটৰ পৰা কি হয় ঘণ্টা হয়, ঘণ্টাৰ পৰা কি হয় দিন হয়, আৰু দিন এনেদৰে কেইবাদিন দিন 30 দিনে কি হয় এমাহ হয়, আৰু এইদৰে মাহ 12 মাহে কি হয় এবছৰ হয়। গতিকে এটা বছৰ হ'বলৈ হ'লে কেনেদৰে সৰুৰ পৰা কেনেকৈ বস্তুটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিহে এটা পূৰ্ণ এটা বছৰ হৈছে। গতিকে যিকোনো এটা বস্তু সৰুৰ পৰা এটা ডাঙৰ এটা বস্তু গঢ়িবলৈ হ'লে সৰুৰ পৰাহে আৰম্ভণি হ'ব, আৰু এইদৰে সৰু বৰ সকলোবোৰ লগ লাগিহে ইয়াত কি হৈছে পৃথিৱীখনৰ সৃষ্টি হৈছে। ইয়াত স্ফিয়াৰ মিন্স মানে চাৰ্কুল, গ্ল'ব, কিন্তু ইয়াত কি হৈছে ধৰিত্ৰী বা ধৰা বুজোৱা হৈছে। অল শ্বৰ্ট অফ থিংছ, সকলোবোৰ বস্তু, পৃথিৱীত যিমান বস্তু আছে সকলোবোৰ বস্তু, এণ্ড ৱেডাৰ মানে বতৰ, বৰষুণ, ৰ'দ, বতাহ, ঋতু, এই সকলোবোৰ লগ লাগি একেলগ হৈহে কি কৈছে, মাষ্ট বি টেকেন ইন টুগেডাৰ, এইবোৰ চব লগ হৈ বা লগ লাগি টু মেক আপ এ ইয়েৰ, এটা বছৰ সম্পূৰ্ণ কৰিছে, এটা বছৰ হৈছে, এণ্ড এ স্ফিয়াৰ, আৰু এনেদৰে কি হৈছে সকলোবোৰ প্ৰাণী লগ হৈ আমাৰ পৃথিৱীখনো সৃষ্টি হৈছে।
and I think it no disgrace to occupy my place. ইয়াত কৈছে and I think it no disgrace এইটো কোনো লাজৰ কথা নহয়. Disgrace means অপমানৰ কথা নহয়. To occupy my place মই যে মোৰ নিজৰ স্থানত আজি আছোঁ, মই মোৰ নিজৰ স্থানত থকাৰ কাৰণে মোক যে তুমি তুচ্ছ প্ৰাণী বুলি কৈছিলা, মই নিজৰ স্থানত থকাৰ বাবে এইটো কোনো লাজৰ কথা নহয় বুলি কৈছে. If I am not so large as you, you are not so small as I. মই যিদৰে তোমাৰ দৰে বিশাল নহয়, ডাঙৰ নহয়, ঠিক সেইদৰে তুমিও মোৰ দৰে সৰু নহয়. You are not so small as I. As I means মোৰ নিচিনা, মোৰ দৰে তুমিও সৰু নহয়. Not so small, তুমি সৰু নহয়. যিদৰে I am not so large as you, যিদৰে তোমাৰ দৰে মই not so large ডাঙৰ নহয়, ঠিক সেইদৰে তুমি মোৰ দৰে সৰু নহয়. And not half so spry, আৰু তুমি মোৰ নিচিনা সক্ৰিয় নহয়. মই যিমান সক্ৰিয়, মই যেনেকৈ লৰি ঢাপৰি ফুৰোঁ, তুমিতো লৰি চাপৰি ফুৰিব নোৱাৰা, তুমিতো একেটা জেগাতে ৰৈ থাকা, গতিকে তুমি মোৰ আধা অংশ সক্ৰিয় নহয়. I shall not deny you make a very pretty squirrel track. কিন্তু মই এইটো কথা I shall not deny, মই অস্বীকাৰ নকৰোঁ যে তুমি মোৰ বাবে মই ইটো গছৰ পৰা সিটো গছলৈ যাবলৈ বা মই লৰি ঢাপৰি ফুৰিবলৈ তুমিয়ে সেই মোৰ বাবে ট্ৰেকটো বনাই দিছা, ৰাস্তাটো বা বাটটো তুমি সুন্দৰভাৱে বনাই দিছা. তুমি খালি তুমি যে যিটো কৰিব পাৰিছা সেইটো মই খালি অস্বীকাৰ কৰা নাই. তুমি মোৰ বাবে মই অহা যোৱা কৰিবৰ কাৰণে ইফালৰ পৰা সিফাললৈ দৌৰি যাবলৈ এই ৰাস্তাটো যে তুমিয়ে বনাই দিছা, এইখিনি কথা কেৰ্কেটুৱাটোৱে পৰ্বতটোক কৈছিল. এতিয়া শুনা পিছৰখিনিত. Talent differ. All is well and wisely put. Talents differ means সকলোৰে বুদ্ধি বা প্ৰতিভা সকলোৰে বেলেগ বেলেগ. All is well সকলোবোৰেই ঠিকে ঠাকে আছে and wisely put আৰু সকলোবোৰ ভগৱানে সুন্দৰভাৱে চিন্তা চৰ্চাৰে জ্ঞানেৰে সকলোবোৰ সঠিক স্থানত সঠিকভাৱে ৰাখিছে. If I cannot carry forest on my back, neither can you crack a nut. মই যদি অৰণ্যখন মোৰ পিঠিত বোজা লৈ থাকিব নোৱাৰোঁ, ঠিক সেইদৰে মই যিটো নোৱাৰোঁ তুমিওতো মোৰ দৰে এটা আখৰোট ভাঙি খাব নোৱাৰা. নাট মানে হৈছে আখৰোট, যিটো বাদামৰ দৰে টান বাকলি থকা এটা ফলৰ গুটি, যিটো পৰ্বতটোৱে নোৱাৰে কিন্তু সেইটো কেৰ্কেটুৱাটোৱে পাৰে, আৰু যিটো কেৰ্কেটুৱাটোৱে নোৱাৰে সেইটো পৰ্বতটোৱে পাৰে. ইয়াত এইখিনি কথাত সেইটো কৈছে. টেলেণ্ট ডিফাৰ, সকলোৰেতো বুদ্ধিমত্তা একেই নহয়, চবৰে বুদ্ধিমত্তাটো বা প্ৰতিভাটো বা গুণটো সকলোৰে বেলেগ বেলেগ. আৰু ভগৱানে পৃথিৱীৰ সকলোবোৰ বস্তুৱেই সুদক্ষভাৱে জ্ঞানেৰে য'ত বস্তু যেনেকৈ স্থাপন কৰিব লাগে সকলোবোৰ সুন্দৰভাৱে ৰাখিছে. ইয়াক লৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই. গতিকে তুমি যিটো নোৱাৰা সেইটো মই পাৰোঁ. ইয়াৰ কবিতাটোৰ মূল ভাৱটো, ইয়াৰ মোৰ যিটো তোমালোকৰ অসমীয়া অনুবাদটো আগবঢ়ালোঁ, আৰু এতিয়া কবিতাৰ তোমালোকে মূল ভাৱটো শুনিবা. দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেলৰ কবিতাটোৰ মূল ভাৱ শুনা. এদিন পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত কাজিয়া হওঁতে পৰ্বতটোৱে কেৰ্কেটুৱাটোক অতি তুচ্ছ প্ৰাণী বুলি কৈছিল. তেতিয়া উত্তৰত কেৰ্কেটুৱাই কৈছিল যে সকলো সৰু বৰ বস্তু লগ লাগিহে এই পৃথিৱীখন সুন্দৰ হৈ উঠিছে. নিজৰ স্থানত নিজে থাকি কাম কৰি যোৱাটো লাজৰ বিষয় নহয়. ভগৱানে সকলো প্ৰাণীকে নিজৰ শক্তি সামৰ্থ্য অনুযায়ী কাম কৰিবলৈ সক্ষমতা প্ৰদান কৰিছে. সেয়ে সকলো জীৱই পৰিৱেশ পৰিস্থিতি অনুসৰি নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে. সকলো প্ৰাণীৰে বুদ্ধি বা সক্ষমতা একে নহয়, কাৰণ এজনে পৰা কামটো আনজনে নোৱাৰিবও পাৰে. তাৰমানে সকলোৰে প্ৰতিভা একে নহয়. কিছুমানৰ হয়তো একেলগে কেইবাটাও গুণ বা প্ৰতিভা থাকিব পাৰে, আৰু আন কিছুমানৰ এটা বা দুটা প্ৰতিভা থাকিব পাৰে. ভগৱানে পৃথিৱীৰ সকলো বস্তুকে সঠিক স্থানত সঠিকভাৱে ৰাখিছে. সেইফালৰ পৰা লক্ষ্য কৰিলে আমি দেখা পাম যে পৃথিৱীত কোনো বস্তু শ্ৰেষ্ঠ বা কোনো বস্তু তুচ্ছ হ'ব নোৱাৰে. পৃথিৱীত থকা সকলো সৰু বৰ বস্তুৰে মহত্ব আছে. সেয়ে কেৰ্কেটুৱাই কৈছে, মই যিদৰে মোৰ পিঠিত অৰণ্যৰ বোজা কঢ়িয়াব নোৱাৰোঁ, ঠিক সেইদৰে তুমিও মোৰ দৰে আখৰোট ভাঙিব নোৱাৰা. এইটোৱে আছিল কবিতাটোৰ সাৰমৰ্ম. তোমালোকে কবিতাটো পঢ়িবা আৰু ইয়াৰ কবিতাটোৰ সাৰমৰ্মটো, ইয়াৰ গুড়ৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰিবা. এতিয়া শব্দৰ অৰ্থবিলাক ইয়াত দিয়া আছে চোৱা.
প্ৰিক ফিলিং ছুপিৰিয়ৰ টু আদাৰ্ছ এই চাই ল'বা এইটো শ্ৰেষ্ঠ বুলি নিজকে ভবা স্ফেয়াৰ টাইম এণ্ড স্পেচ সময়ৰ কথা কৈছে ব্যৱধান সময়ৰ ব্যৱধান ডিছগ্ৰেছ ডিছঅনাৰ অসন্মান কৰা স্প্ৰাই লাইভলি এণ্ড এক্টিভ সক্ৰিয়তা টেলেণ্ট স্পেচিয়েল এবিলিটি অৰ গিফ্ট যিটো সক্ষমতাৰ কথা কৈছে টেলেণ্ট ডিফাৰ নট চিমিলাৰ একেই নহয় ৱাইজলি ইণ্টেলিজেণ্টলি বুদ্ধিমত্তাৰ এইটো বুদ্ধিমত্তা ক্ৰেক মানে ব্ৰেক ভাঙিছে এই তোমালোকে এজন আছিলে ৰাছিয়াৰ কবি আৰু মানে ৰাল্ফ ৱাল্ডো ডাব্লিউ মিনছ ৱাল্ডো এমাৰছনে লিখিছিলে তেখেত এজন ৰাছিয়াৰ বিখ্যাত কবি আছিল তোমালোকে কবিতাটো পঢ়িবা আৰু ইয়াৰ অৰ্থখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু পিছৰ সময়ত মই তোমালোকক এইখিনি কৰাই দিম ধন্যবাদ আজিলৈ ইমানেই